যিগৰাকী নিৰাপত্তা উপদেষ্টাৰ পুত্ৰ ব্ৰিটিছ নাগৰিক সেইগৰাকী নিৰাপত্তা উপদেষ্টাৰ হাতত দেশৰ নিৰাপত্তা সম্পৰ্কীয় তথ্যসমূহ সুৰক্ষিত হৈ থাকিবনে? ৰাইজে এই কথাটো কওক। আন্তঃৰাষ্ট্ৰীয় নীতি, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক সন্দৰ্ভত আটাইতকৈ গুৰুত্বপূৰ্ণ যিগৰাকী ব্যক্তিৰ হাতত দায়িত্ব অৰ্পণ আছে সেইগৰাকী হ'ল এছ জয়শংকৰ। তেখেতৰ পত্নী এগৰাকী জাপানীজ চিটিজেন। বিয়া হোৱাৰ পিছতো কিন্তু আজিও তেখেতৰ পত্নী জাপানীজ চিটিজেন হৈ আছে। আৰু আটাইতকৈ বিস্ফোৰক তথ্যটো হ'ল তেখেতৰ 3টা সন্তান, ধ্ৰুৱ জয়শংকৰ, অৰ্জুন জয়শংকৰ আৰু মেধা জয়শংকৰ। আৰু এই 3গৰাকী আমেৰিকান নাগৰিক। প্ৰকৃততে যদি গৌৰৱ গগৈ ডাঙৰীয়া দোষী হয় আমাৰ কোনো আপত্তি নাই, গৌৰৱ গগৈ ডাঙৰীয়াৰো কোনো আপত্তি নাই, তেখেতক জেলত ভৰাই দিয়ক। এইখিনিয়ে কৈছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিখন সংবাদমেল বহু প্ৰতীক্ষিত, বহু প্ৰত্যাশিত, সকলোৱে কৈ আছিল বিজেপিৰ নেতা, মন্ত্ৰী, বিধায়কৰ পৰা আৰম্ভ কৰি সকলোৱে যেন একেবাৰে জাতীয় উৎসৱৰ নিচিনা অপেক্ষা কৰি আছিল আজিৰ সংবাদমেলখনলৈকে। সংবাদমেলখন চালোঁ, শুনিলোঁ। শুনি গোটেই দিনটো অসমৰ ৰাজনীতি বা দেশৰ ৰাজনীতি কিমান তললৈ নামিছে সেই কথাটোহে চিন্তা কৰি আছোঁ। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে বিগত প্ৰায় 25 বছৰ ক্ষমতাত আছে, এদিনৰ বাবেও তেওঁ ক্ষমতাহীন হোৱা নাই। আৰু সেইগৰাকী মানুহে মিছাৰ আশ্ৰয় লৈ লৈ কি পৰ্যায়লৈকে যাব পাৰে, কিমান চূড়ান্ত পৰ্যায়লৈকে যাব পাৰে সেই কথাটো আজি আকৌ এবাৰ প্ৰমাণিত হ'ল। তেওঁ গৌৰৱ গগৈ ডাঙৰীয়া সন্দৰ্ভত আজি প্ৰায় 1 বছৰ ধৰি যিখিনি কথা অকাই পকাই কৈ আছিল সেই পুনৰ সেইখিনি কথাকে অকাই পকাই কৈ চালে বেৰে কোবাই ৰাষ্ট্ৰীয় বা ৰাজ্যিক আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত আচলতে হাঁহিয়াতৰ পাত্ৰ হ'ল। বহুত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও এই সংবাদমেলখনক আচলতে হাঁহিয়াতৰ চকুৰে চাইছে। ইতিমধ্যে এই কথা প্ৰকাশ হৈছে। এতিয়া মূল কথাটো হ'ল কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ। আৰু গৌৰৱ গগৈ ডাঙৰীয়া সন্দৰ্ভত যিটো বিষয়ক লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান দিনে তালফাল কৰি আছে, বিজেপিয়ে ইমান দিনে তালফাল কৰি আছে, এই গোটেই বিষয়টো, সমগ্ৰ বিষয়টো আচলতে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ সন্দৰ্ভত এটা অতিকে গুৰুত্বপূৰ্ণ গম্ভীৰ বিষয়। এই বিষয়টোক আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল পাতি মিডিয়াৰ আগত কৈ 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 মুখ চুপতিলৈকে পৰিণত কৰি পেলালে। আমি সকলোৱে জানো, জনাসকলে, যিয়ে অলপ জনা বুজা মানুহ সকলোৱে বুজি পায় যে অসম আৰক্ষীৰ SITয়ে ভাৰত আৰু পাকিস্তানৰ এখন বৈদেশিক এটা বিষয়ক লৈ, দুখন দেশৰ মাজৰ বিষয়ক লৈ অসম আৰক্ষীৰ SITয়ে একোৱে কৰিব নোৱাৰে। কোনো ধৰণৰ তেওঁলোকৰ হাতত ক্ষমতাই নাই আচলতে। কিন্তু তাৰ পিছতো মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু বিজেপি নেতৃত্বই যি ধৰণে এই অপচেষ্টা চলালে সেই অপচেষ্টা আচলতে সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ল। আৰু যদি প্ৰকৃততে গৌৰৱ গগৈ ডাঙৰীয়া দোষীয়ে হয়, তেখেতে যদি ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে ভাবুকিয়ে হয়, তেখেতে যদি পাকিস্তানৰ সৈতে কোনোবা অনৈতিক সম্পৰ্কই আছে, তেনেহ'লে তেখেতক ইমান দিনে সংসদত কেনেধৰণে উপদলপতি হৈ থাকিব পাৰিলে বিৰোধীৰ? কেনেধৰণে তেখেতে বুকু ডাঠ কৰি সংসদত ভাষণ দি থাকিব পাৰিলে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি নিজকে সৰ্বশক্তিমান নেতা বুলি ক'ব খোজে দেশৰ বা ৰাজ্যৰ, আপোনাৰে চৰকাৰ ওপৰে তলে আছে, তাৰ পিছতো আপুনি কিয় গৌৰৱ গগৈ ডাঙৰীয়াক জেলত ভৰাব পৰা নাই? কোনেওতো আপত্তি কৰা নাই। আনকি গৌৰৱ গগৈ ডাঙৰীয়াও কৈছে যদি মই দোষী মোক জেলত ভৰাই দিয়ক। আমিও কৈছোঁ যদি তেখেত দোষী, তেখেত যদি ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি, জেলত ভৰাই দিয়ক। এই অযথা সংবাদ মাধ্যমত সংবাদমেল পাতি তালফাল কৰাৰ কথাটো আচলতে কি? বৈধ পাছপোৰ্ট লৈ কোনোবাই পাকিস্তানত যাব পাৰে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াও গৈছে, আপোনালোকৰ লালকৃষ্ণ আদৱানী ডাঙৰীয়াও গৈছে, প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰদ্ধাৰ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াও গৈছিল। তেতিয়া আপুনি ক'ত আছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া? মোদী ডাঙৰীয়াটো পূৰ্ব নিৰ্ধাৰিত কোনো কাৰ্যসূচী নোহোৱাকৈ পাকিস্তানত গৈ বিৰিয়ানী খাইছিল। এতিয়া আটাইতকৈ ডাঙৰ ভয়ংকৰ কথা এটাহে মই ক'বলৈ ওলাইছোঁ। বিজেপি চৰকাৰখনে কি কৰি আছে? আচলতে বিজেপি চৰকাৰৰ দিনত কি ধৰণৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি আচলতে ভাবুকি আহিছে, তেওঁলোকে কি ধৰণে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে কম্প্ৰমাইজ কৰিছে, ৰাষ্ট্ৰীয় নিৰাপত্তা কি ধৰণে হাঁহিয়াতৰ পাত্ৰলৈকে লৈ গৈছে, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়টোক
কি ধৰণে টুলুঙা কৰি পেলাইছে সেই সম্পৰ্কে দুটা মই বিস্ফোৰক কথা ক'ব খুজিছোঁ। আমি সকলোৱে জানো যে আমাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা বিজেপি চৰকাৰৰ দিনত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হ'ল অজিত কুমাৰ ডোভাল। তেখেত আগতে এগৰাকী ৰৰ বিষয়া আছিল, সকলোৱে অজিত ডোভালক চিনি পায়। এতিয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ চৰকাৰৰ দিনত তেখেত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা। দেশৰ নিৰাপত্তাৰ সন্দৰ্ভত আটাইতকৈ সৰ্বোচ্চ পদত যদি অধিষ্ঠিত হৈ আছে এই অজিত ডোভালে আছে। অজিত ডোভালৰ দুগৰাকী সন্তান, এগৰাকী বিবেক ডোভাল, আন এগৰাকী শৌৰ্যা ডোভাল। এই বিবেক ডোভাল হ'ল নিজেই ব্ৰিটিছ চিটিজেন। সকলোৱে তথ্য প্ৰমাণ চাওক, এয়া আমি কোৱা কথা নহয়, চৰকাৰী তথ্য সকলো পাব্লিক ডমেইনত উপলব্ধ। তেখেতৰ যিগৰাকী পুত্ৰ তেওঁ নিজে ব্ৰিটিছ নাগৰিক। যিগৰাকী নিৰাপত্তা উপদেষ্টাৰ পুত্ৰ ব্ৰিটিছ নাগৰিক, সেইগৰাকী নিৰাপত্তা উপদেষ্টাৰ হাতত দেশৰ নিৰাপত্তা সম্পৰ্কীয় তথ্যসমূহ সুৰক্ষিত হৈ থাকিবনে? ৰাইজে এই কথাটো কওক। দ্বিতীয়তে ক'ব খুজিছোঁ, দেশৰ যিগৰাকী বৈদেশিক পৰিক্ৰমা মন্ত্ৰী, বিদেশ সম্পৰ্কীয় কূটনৈতিক সম্পৰ্কীয় বা বৈদেশিক নীতি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ পদত যিগৰাকী ব্যক্তি অধিষ্ঠিত হৈ আছে, যিগৰাকী ব্যক্তিৰ হাতত আন্তঃৰাষ্ট্ৰীয় নীতি, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক সন্দৰ্ভত আটাইতকৈ গুৰুত্বপূৰ্ণ যিগৰাকী ব্যক্তিৰ হাতত দায়িত্ব অৰ্পণ আছে, সেইগৰাকী হ'ল এছ জয়শংকৰ। তেখেতৰ পত্নী এগৰাকী জাপানীজ চিটিজেন। বিয়া হোৱাৰ পিছতো কিন্তু আজিও তেখেতৰ পত্নী জাপানীজ চিটিজেন হৈ আছে। আৰু আটাইতকৈ বিস্ফোৰক তথ্যটো হ'ল তেখেতৰ তিনিটা সন্তান, ধ্ৰুৱ জয়শংকৰ, অৰ্জুন জয়শংকৰ আৰু মেধা জয়শংকৰ। আৰু এই তিনিওগৰাকী আমেৰিকান নাগৰিক, মাৰ্কিন নাগৰিক। বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মন্ত্ৰীগৰাকীৰ পত্নী, পুত্ৰ সকলো বিদেশৰ নাগৰিক। কেনেকৈ দেশৰ নিৰাপত্তা কম্প্ৰমাইজ নহ'ব বুলি আমি ক'ব পাৰোঁ? তেখেতৰ হাতত দেশৰ কূটনৈতিক নীতি, কূটনৈতিক কথাবিলাক, গোপন কথা বতৰাবিলাক কেনেকৈ সুৰক্ষিত বুলি আমি ধৰিব পাৰোঁ? সেই কথাটো ৰাইজলৈকে মই এৰিলোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, এই বহুৱালিবিলাক বাদ দিয়ক। আপোনাৰ কি হৈছে আমি নাজানো। আপুনি গৌৰৱ গগৈ ডাঙৰীয়া বা কংগ্ৰেছে যে আপোনাৰ দুৰ্নীতি, লুণ্ঠন বা সম্পত্তিৰ পাহাৰক লৈ ৰাজপথত নামিছে, আপোনাৰ পত্নী, পুত্ৰৰ নামত কোম্পানীৰ যি সম্পত্তিৰ লুণ্ঠন আৰু সম্পত্তিৰ পাহাৰ গঢ়িছে, তাক লৈ ৰাজপথত নামাত আচলতে শংকিত হৈছে। শংকিত হৈ আপুনি মানসিক ভাৰসাম্য হেৰুৱাই আচলতে এইবিলাক বহুৱালি আৰম্ভ কৰিছে। গতিকে বহুৱালি বাদ দিয়ক। প্ৰকৃততে যদি গৌৰৱ গগৈ ডাঙৰীয়া দোষী হয়, আমাৰ কোনো আপত্তি নাই, গৌৰৱ গগৈ ডাঙৰীয়াৰো কোনো আপত্তি নাই, তেখেতক জেলত ভৰাই দিয়ক। এইখিনিয়ে কৈছোঁ। অযথা অসমখনক অস্থিৰ কৰিবলৈ চেষ্টা নকৰিব, অসমৰ বাতাবৰণ অস্থিৰ কৰিব চেষ্টা নকৰিব। আৰু বিৰোধী নেতৃত্বৰ ওপৰত যি ধৰণে আপুনি গুণ্ডাবাহিনী জাপি দিবলৈ ওলাইছে, সেই অপচেষ্টা নকৰিব। কিন্তু ইয়াৰ পৰিণাম গণতান্ত্ৰিকভাৱে ভয়ংকৰ প্ৰতিবাদৰ আপুনি সন্মুখীন হ'ব লাগিব।